নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই সুৰজ ছাত্ৰীয়ে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল এই ভিডিঅটো আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে কিয়নো কিছুমানে মোক প্ৰশ্ন কৰিছিল যে যদি আমি 100টা লোকেল কুকুৰাক দুমাহ পোহপাল দিওঁ তেনেহলে কিমান টকা খৰচ হ'ব আৰু সিহঁতক বিক্ৰী কৰাৰ পাছত আমাৰ কিমান টকা লাভ হ'ব সেই বিষয়ে আমাক জনাবচোন আৰু এই ভিডিঅটোত মই আপোনালোকক সেই বিষয়ে জনাম ভিডিঅটো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালকৈ চাব আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব সব বন্ধু বান্ধৱীসকল যদি আপোনালোকে লোকেল কুকুৰা পালন কৰিব বিচাৰে আৰু যদি লোকেল কুকুৰাবোৰক আপোনালোকে কেৱল দুমাহ পোহপাল দিব বিচাৰে আৰু তাৰ পাছত বিক্ৰী কৰিব বিচাৰে তেনেহলে মই আপোনালোকক জনাই দিব বিচাৰিছো লোকেল কুকুৰাবোৰক আপোনালোকে কেৱল দুমাহলৈ পালন নকৰিব সিহঁতক পাৰিলে আপোনালোকে 75 নম্বৰ দিনাখনলৈকে পালন কৰক নাইবা 3 মাহলৈ পালন কৰক বা 4 মাহলৈ পালন কৰক তেতিয়াহে আপোনালোকে অধিক লাভান্বিত হ'ব পাৰিব যদি আপোনালোকে দুমাহ সিহঁতক পালন কৰি বিক্ৰী কৰি দিয়ে তেতিয়া কিন্তু আপোনালোকৰ বৰ বেছি লাভ নহব আৰু সেইবাবে মই আপোনালোকক এই ভিডিঅটোত জনাম যে যদি আপোনালোকে 100টা লোকেল কুকুৰাক 75 নম্বৰ দিনাখনলৈকে পালন কৰে তেনেহলে আপোনালোকৰ কিমান টকা খৰচ হ'ব আৰু সিহঁতক বিক্ৰী কৰাৰ পাছত আপোনালোকৰ কিমান টকা লাভ হ'ব সেই বিষয়ে চাওক যদি আপোনালোকে 100টা লোকেল কুকুৰা পালন কৰিব বিচাৰে তেনেহলে তাৰ বাবে আপোনালোকে লোকেল কুকুৰাৰ পোৱালি ক্ৰয় কৰিব লাগিব আৰু লোকেল কুকুৰাৰ এদিনীয়া এটা পোৱালিৰ মূল্য প্ৰায় 30 টকাৰ পৰা আৰম্ভ কৰি 35 টকা 40 টকা বা 45 টকা পৰ্যন্ত হয় আৰু তথাপিতো যদি আমি এটা লোকেল কুকুৰাৰ পোৱালিৰ মূল্য 40 টকা কৈও হিচাপ কৰো তেনেহলে সেই হিচাপে 100টা লোকেল কুকুৰাৰ পোৱালিৰ মূল্য কিমান হ'ব 4000 টকা যদি আপোনালোকে লোকেল কুকুৰাবোৰক 75 নম্বৰ দিনাখনত বিক্ৰী কৰিম বুলি ভাবিছে তেনেহলে এটা লোকেল কুকুৰাক 75 নম্বৰ দিনাখনলৈকে পালন কৰোতে প্ৰায় 2 কেজি দানাৰ প্ৰয়োজন হয় তেনেহলে সেই হিচাপে 100টা লোকেল কুকুৰাৰ বাবে কিমান দানাৰ প্ৰয়োজন হ'ব 200 কেজি দানাৰ আৰু মই আপোনালোকক জনাই দিব বিচাৰিছো যেতিয়া আপোনালোকে এদিনীয়া লোকেল কুকুৰাৰ পোৱালি ক্ৰয় কৰিব তেতিয়া প্ৰথম অৱস্থাত সিহঁতক খাবলৈ দিবৰ বাবে আপোনালোকে প্ৰি-স্টাৰা দানা ক্ৰয় কৰিব লাগিব প্ৰি-স্টাৰা দানাৰ দাম অলপমান বেছি হয় সেই কাৰণে আপোনালোকে কাম এটা কৰিব 100টা লোকেল কুকুৰাৰ পোৱালিৰ বাবে আপোনালোকে 10 কেজি প্ৰি-স্টাৰা দানা ক্ৰয় কৰিব আৰু প্ৰি-স্টাৰা দানাৰ দাম প্ৰতি কেজিত প্ৰায় 50 টকা মানকৈ হয় তেনেহলে সেই হিচাপে 10 কেজি দানাৰ দাম কিমান হ'ব 500 টকা আৰু ইয়াৰ উপৰিও আপোনালোকে প্ৰায় 200 কেজি স্টাৰা দানা ক্ৰয় কৰিব লাগিব আৰু লোকেল কুকুৰাৰ কাৰণে যেটো স্টাৰা দানা আহে তাৰ মূল্য প্ৰতি কেজিত প্ৰায় 40 টকা মানকে হয় যদি আপোনালোকে 50 কেজি ওজনৰ এবস্তা স্টাৰা দানা ক্ৰয় কৰে তেনেহলে তাৰ মূল্য হ'ব প্ৰায় 2000 টকা আপোনালোকে 4 বস্তা স্টাৰা দানা ক্ৰয় কৰিব লাগিব আৰু তাৰ মূল্য হ'ব প্ৰায় 8000 টকা মানে প্ৰি-স্টাৰ্টাৰ আৰু স্টাৰা দানা ক্ৰয় কৰোতে আপোনালোকৰ কিমান টকা খৰচ হ'ব 8500 টকা আৰু লোকেল কুকুৰাৰ পোৱালিবোৰ যেতিয়া আপোনালোকে ফাৰ্মলৈ আনিব তেতিয়া ব্ৰুডিং কৰাৰ সময়ত আপোনালোকে মজিয়াত ধানৰ ভুচিও পাৰি দিব লাগিব আৰু আপোনালোকে প্ৰায় 500 মান টকাৰ ধানৰ ভুচি ক্ৰয় কৰিব লাগিব ইয়াৰ উপৰিও সিহঁতক আপোনালোকে কিছুমান ভ্যাকচিন কৰিব লাগিব যেনে 5 পৰা 7 দিন বয়সত সিহঁতক F1 ভ্যাকচিন দিয়া হয় যাক ৰাণীখেত ভ্যাকচিন বুলিও কোৱা হয় তাৰ পাছত 12 পৰা 14 দিন বয়সত সিহঁতক IBD ভ্যাকচিন দিয়া হয় 21 দিন বয়সত সিহঁতক ৰাণীখেতৰ বুষ্টাৰ ডোজ দিয়া হয় আৰু 28 দিন বয়সত সিহঁতক IBDৰ বুষ্টাৰ ডোজ দিয়া হয় আৰু লগতে সিহঁতক সময়ে সময়ে আপোনালোকে এন্টিবায়োটিক আৰু ভিটামিনো দিব লাগিব আৰু এই দৰবখিনি ক্ৰয় কৰোতে আপোনালোকৰ খৰচ হ'ব প্ৰায় 500 টকা যাতায়াতৰ নামত খৰচ হ'ব প্ৰায় 1000 টকা আৰু কাৰেণ্টৰ খৰচ প্ৰায় 500 টকা সৰ্বমুঠ কৰো কিমান হয় 100টা লোকেল কুকুৰাৰ পোৱালিৰ মূল্য হ'ব 4000 টকা দানা ক্ৰয় কৰোতে খৰচ হ'ব 8500 টকা ধানৰ ভুচি ক্ৰয় কৰোতে খৰচ হ'ব 500 টকা দৰব ক্ৰয় কৰোতে খৰচ হ'ব 500 টকা যাতায়াতৰ খৰচ হ'ব 1000 টকা আৰু কাৰেণ্টৰ খৰচ হ'ব 500 টকা সৰ্বমুঠ কিমান হয় 15000 টকা মানে 100টা লোকেল কুকুৰাক 75 নম্বৰ দিনাখনলৈকে পোহপাল দিওঁতে কিমান টকা খৰচ হ'ব পাৰে প্ৰায় 15000 টকা বন্ধু বান্ধৱীসকল ইয়াত যে খৰচ 15000 দেখুৱাইছে এটো অলপমান কম বা এটো অলপমান বেছিও হ'ব পাৰে হেতু নিৰ্ভৰ কৰিব লোকেল কুকুৰাৰ পোৱালিৰ দাম আৰু দানাৰ দামৰ ওপৰত এতিয়া মই আপোনালোকক জনাম যে ইমানখিনি টকা খৰচ কৰি যেতিয়া আপোনালোকে লোকেল কুকুৰাবোৰক 75 নম্বৰ দিনাখনলৈকে পোহপাল দিব তেতিয়া সিহঁতৰ ওজন কিমান আহিব আৰু সিহঁতক আপোনালোকে কিমান দামত বিক্ৰী কৰিব পাৰিব আৰু সিহঁতক বিক্ৰী কৰাৰ পাছত আপোনালোকৰ কিমান টকা লাভ হ'ব সেই বিষয়ে চাওক বন্ধু বান্ধৱীসকল যেতিয়া আপোনালোকে 100টা লোকেল কুকুৰাৰ পোৱালি ফাৰ্মত ভৰাব 75 নম্বৰ দিনাখনলৈকে 100টা লোকেল কুকুৰাই বাছি নাথাকে কিছুমানৰ মৃত্যু হ'ব আৰু মৃত্যুৰ নামত যদি আমি 5টা বিয়োগ কৰি দিওঁ তেতিয়া কিমানটা থাকিব 95টা লোকেল কুকুৰা
আৰু ৭৫ দিনত আপোনালোকে যদি লোকেল কুকুৰাবোৰক ভালকৈ পোহপাল দিয়ে সিহঁতৰ যদি কোনো ধৰণৰ বেমাৰ আজাৰ নহয় সিহঁতবোৰ যদি সুস্থ থাকে তেনেহলে ৭৫ দিনত এটা লোকেল কুকুৰাৰ ওজন প্ৰায় ৭০০ গ্ৰাম হৈ যায় ৭০০ গ্ৰাম প্লাস আহে তথাপিতো আমি এভাৰেজ ওজন ৭০০ গ্ৰাম ধৰিছো আৰু যদি এভাৰেজ ওজন ৭০০ গ্ৰাম হয় তেনেহলে সেই হিচাপে ৯৫টা লোকেল কুকুৰাৰ সৰ্বমুঠ ওজন কিমান হ'ব ৬৪ কেজি ৫০০ গ্ৰাম আৰু কুকুৰা পালন কৰি আপোনালোকে কিমান টকা লাভ অৰ্জন কৰিবলৈ সক্ষম হ'ব হেতু এইটো কথাৰ ওপৰত নিৰ্ভৰ কৰিব যে আপোনালোকে কুকুৰাবোৰক কিমান দামত বিক্ৰী কৰিব পাৰে সব বন্ধু-বান্ধৱীসকল লোকেল কুকুৰাৰ মূল্য প্ৰতি কেজি 280 টকাও হয় 300 টকাও হয় 330 টকাও হয় 350 টকাও হয় 400 টকাও হয় বা 450 টকাও হয় আৰু কিছুমান ঠাইতটো 500 টকাও আছে যদি আপোনালোকে লোকেল কুকুৰাবোৰক বেছি দামত বিক্ৰী কৰিব পাৰে তেতিয়া আপোনালোকে বেছিকৈ লাভ অৰ্জন কৰিব পাৰিব নাইবা যদি আপোনালোকে লোকেল কুকুৰাবোৰক 280 টকা বা 300 টকাকৈ বিক্ৰী কৰে তেতিয়া আপোনালোকৰ ইমান বেছি লাভ নহব যদি আমি লোকেল কুকুৰাৰ মূল্য প্ৰতি কেজি 350 টকাকৈ হিচাপ কৰো তেনেহলে সেই হিচাপে 64 কেজি 500 গ্ৰাম লোকেল কুকুৰা বিক্ৰী কৰি আপোনালোকে কিমান টকা পাব 23275 টকা আৰু খৰচ কিমান হ'ব 15000 টকা আৰু যদি এতিয়া আমি 23275 টকাৰ পৰা 15000 টকা বিয়োগ কৰি দিও তেতিয়া কিমান থাকিব 8275 টকা মানে 100টা লোকেল কুকুৰা যদি আপোনালোকে 75 নম্বৰ দিনাখনলৈকে পোহপাল দিয়ে আৰু সিহঁতক বিক্ৰী কৰে তেতিয়া আপোনালোকৰ কিমান টকা লাভ হ'ব পাৰে প্ৰায় 8275 টকা এই 100টা লোকেল কুকুৰা যে আপোনালোকে পালন কৰিব এই লোকেল কুকুৰাখিনি পালন কৰোতে আপোনালোকে বৰ বেছি সময় দিব নালাগে বা সিহঁতৰ লগত আপোনালোকে লাগি থাকিব লগিয়া নহয় যদি আপোনালোকে ব্ৰইলাৰ পালন কৰে তেতিয়া হয়তো ব্ৰইলাৰ লগত লাগি থাকিব লাগে আৰু ব্ৰইলাৰৰ বেমাৰ আজাৰো বেছি হয় সেই কাৰণে ব্ৰইলাৰ পালন কৰি লাভ অৰ্জন কৰাটো ইমান এটা সহজ কথাও নহয় কিন্তু লোকেল কুকুৰা যদি আপোনালোকে পালন কৰে তেনেহলে লোকেল কুকুৰা পালন কৰিলে সিহঁতক বৰ বেছি সময়ও দিব নালাগে যদি আপোনালোকে ৰাতিপুৱা সময়ত আধা ঘণ্টা আৰু সন্ধিয়া সময়ত আধা ঘণ্টা দিয়ে তেনেহলে সেইখিনিয়ে যথেষ্ট আৰু লোকেল কুকুৰাবোৰৰ মাজত বেমাৰ আজাৰো সাধাৰণতে বেছিকৈ নহয় যদি আপোনালোকে পঢ়া শুনা কৰি আছে বা যদি আপোনালোকে কৰবাত চাকৰি কৰি আছে আৰু যদি আপোনালোকে উপাৰ্জন বঢ়াব বিচাৰে এক্সট্ৰা ইনকাম যদি আপোনালোকক লাগে তেনেহলে আপোনালোকে এনেকৈ কুকুৰা পালন কৰিব পাৰে আৰু উপাৰ্জন বৃদ্ধি কৰিব পাৰে বন্ধু-বান্ধৱীসকল এইখিনি আছিল কিছু তথ্য মই আপোনালোকক জনালো আৰু যদি আপোনালোকে ভিডিওটো চাই ভাল পালে আৰু ভিডিওটোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছো বুলি ভাবে তেনেহলে অনুগ্ৰহ কৰি ভিডিওটো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিওটো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব এই ভিডিওটো এখিনিতে সামৰণি মাৰিছো ধন্যবাদ